নমস্কাৰ। আজি আমি আমাৰ ৰাইজৰ দলৰ এটা প্ৰতিনিধি দল চিলাচুটি আৰু নামনি চিলাচুটি পঞ্চায়ত আমি আহিছোঁ আৰু আজি আপোনালোকে দেখিছে যে আমি ডিমু নদীৰ মাজত আছোঁ আৰু নামনি চিলাচুটি পঞ্চায়তৰ সংযোগী অৰ্থাৎ চিলাপথাৰৰ পৰা চিলাচুটি চাব চেণ্টাৰ আৰু চাব চেণ্টাৰৰ পৰা মাজবাৰীলৈ অহা যোৱা কৰা যি একমাত্ৰ গড়কাপ্তানি পথ আছে, দুয়োপাৰে ৰাস্তাটো পকা, কিন্তু তাৰ মাজত এখন নদী আছে, ডিমু নদী। আৰু এই ডিমু নদীখনৰ কাৰণে মানুহ অহা যোৱাৰ ক্ষেত্ৰত বহু পৰিমাণে অসুবিধাৰ সন্মুখীন হৈ থাকে। বাৰিষা হ'লে এইপিনে গাড়ী পাৰ কৰাব নোৱাৰে আৰু এতিয়াও গাড়ী পাৰ কৰাওঁতে পানীৰ মাজেৰে গাড়ী পাৰ কৰাব লাগে। গতিকে নামনি চিলাচুটি মাজবাৰী আৰু চিলাপথাৰ ৰাইজৰ দীৰ্ঘদিনীয়া এটা দাবী আছে যে ডিমু নদীৰ ওপৰত এখন পকী দলং লাগে। আৰু আজি আমি ৰাইজৰ দলে ডিমু নদী বান গৰাখহনীয়া আমি পৰিদৰ্শন কৰিলোঁ। ইয়াত কেনেকৈ মানুহ সৰ্বশান্ত হৈছে এইবোৰ আমি চালোঁ আৰু চাই এতিয়া শেষত আমি ডিমু নদীৰ ওপৰত আহিছোঁ। আমি দেখিছোঁ যে এই চিলাচুটি পঞ্চায়তৰ ডিমু নদীৰ ওপৰত এখন পকী দলং অত্যন্তই প্ৰয়োজন। গতিকে আমি দাবী জনাইছোঁ যে ডিমু নদীৰ ওপৰত এখন পকী দলং দিব লাগিব আৰু এই পকী দলংখন দিলেহে মানুহৰ যাতায়াতৰ ক্ষেত্ৰত ভাল হ'ব, বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত ভাল হ'ব, ইয়াৰ মানুহখিনি উপকৃত হ'ব। আৰু এই অঞ্চলৰ যিসমূহ আমাৰ ছাত্ৰ ছাত্ৰী আছে, তেখেতলোকে এই নদীখন বাৰিষা তেখেতলোকে এযোৰ সলনি কৰি আন এযোৰ পিন্ধি এই নদীখন পাৰ হ'বলগীয়া হয়। এনেকুৱা এটা পৰিৱেশৰ মাজত, দুখ যন্ত্ৰণাৰ মাজত এই অঞ্চলৰ মানুহখিনি বসবাস কৰিছে। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক জীৱন সুৰক্ষিত কৰাৰ স্বাৰ্থত ডিমু নদীৰ ওপৰত এখন পকী দলং দিব লাগিব। আৰু আমাৰ সতীৰ্থসকল আছে, এওঁলোকেও যিহেতু এই অঞ্চলৰ স্থানীয়, গতিকে এই সন্দৰ্ভত তেখেতলোকে বক্তব্য ৰাখিব। প্ৰথমে আমাৰ পাইদা আছে, আপুনি এইপিনে চাই ক'ব। আমি দেখিছোঁ, পৰিৱেশ দেখিছোঁ, আমি নিশ্চয় এই আজি যিটো এৰিত আমি আগৰ 91, 92 এৰিৰ কথাই আমি মনত উপলব্ধি কৰোঁ। কাৰণ যিটো উন্নয়নৰ কথা কয়, আমি যিটো এতিয়া পকী দলংখন দিয়াৰ কথাও আছিলে, কিন্তু আজি পৰ্যন্ত দিয়া নাই। আৰু এই নদীখনৰ পৰা আমি ক'বলৈ গ'লে নদীত মা গৰ্ভৰ পৰা আমি পাৰ কৰিছোঁ বুলি ক'ব লাগিব। কিন্তু আজি পৰ্যন্ত যে এইটো বিজ্ঞানসন্মতভাৱে মথাউৰি নাই আৰু যিধৰণে খেতিয়কসকলে ইপাৰ সিপাৰ কৰি খেতি কৰিবলগীয়া হয়, এই ক্ষেত্ৰত বহুত খেতিয়কসকলৰ সমস্যা হয়। পথাৰত পানী থাকিলে নদী ডাঙৰলৈ পাৰ হ'ব নোৱাৰে, কঠীয়া উঠাই সময়ত ৰুব যাব নোৱাৰে আৰু গৰুহাল পাৰ কৰিব নোৱাৰে। এই সমস্যাত সকলোৱে খেতিয়কসকলে ভুগিছে। এইটো কাৰণে সেই সমস্যাবিলাক লৈ কিনি চৰকাৰে গুৰুত্ব দিয়ক বুলি ভাবোঁ। নমস্কাৰ। পোনপ্ৰথমে ৰুদ্ৰপ্ৰসাদ ছাৰলৈকে ধন্যবাদ। আপুনি আমাৰ এইখিনি সমস্যাৰ ভিতৰত আমাৰ এই সমস্যাবিলাক আপোনালোকে দেখি পাই পেলাই আমাৰ এই এৰিয়াত আহি পেলাই আমাৰ ডিমু নদীৰ বিষয় লৈ পেলাই আপুনি নিউজ বজাইছে, সেইটো কাৰণে পোনপ্ৰথমে আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। একচুৱেলি আমি এই ডিমু নদীৰ কথাখিনিতো আমি ক'বলৈ গ'লে আমিতো ইয়াত ক'বলৈ একো আমাৰ ভাষাই নাইগে আৰু। কিন্তু আজি 4-5 বছৰ আগত আমাৰ এতিয়া আমি যি স্থানত আছোঁ, সেই স্থানৰ পৰা অকণমান এইখিনি ফিল্ডত আমি একবাৰ তাত ধৰ্ণাও দিছিলোঁ, তাত মিটিঙো বহিছিলে। তাত প্ৰতিশ্ৰুতি দিয়াৰ মতে যিটো নেকি আমাৰ ক'বলৈ গ'লে এতিয়া আমি ভুৱন ছাৰক ক'ব লাগিব, যিহেতু আমাৰ জোনাই সমষ্টি এতিয়াহে বেলেগ হৈছে। তেখেতে আজি 18 বছৰে হৈ গ'ল বিধায়ক হিচাপে কাম কৰি আছিলে। কিন্তু আমি ভাবিছিলোঁ আমাৰ স্থানীয় এই সমাজৰ মানুহবিলাকে একেতে বিধানসভাত আছে, নিশ্চয় ইয়াত আমাৰ পকী দলং এটা ইয়াত ব্যৱস্থা কৰি দিব বুলি আমি বহুত আশাবাদী আছিলোঁ। কিন্তু আজিৰ দিনলৈকে একো এটা তাৰ উত্তৰ আমি পোৱা নাই। আজি আমি বিশেষকৈ আমি কাৰোবাৰ উন্নতিৰ বিষয়ে কোনোবাই অৰুণোদয় বা যে কিবা এটা পাইছে, এইটোৰ উন্নতিৰ বিষয়ে লৈ পেলাই আমি ক'ব নোখোজোঁ আৰু এই উন্নতি বুলি আমি ক'ব নোৱাৰোঁ আৰু নোখোজোঁ। কাৰণ কি আমাক উন্নতি লাগে একচুৱেলি আমি শিক্ষা আৰু এডুকেশ্যন ডিপাৰ্টমেণ্টৰ। আজি অলপ আগতে বক্তব্যজনে কৈয়ে গ'ল যে আমাৰ সিফালৰ পৰা যিটো নেকি ল'ৰা ছোৱালীবিলাক বাৰিষা যিটো টাইমত আমি কেতিয়াবা স্কুল ক্ষতি কৰিবলগীয়া হৈ যায়। যেতিয়া পৰীক্ষা হয়, পৰীক্ষাটো ক্ষতিয়ে আৰু বেলেগ দিনবিলাকতে এনেকুৱা ক্ষতি হ'বলগীয়া হৈ যায়। আৰু একটা কথা বিশেষকৈ আৰু মই ক'ব বিচাৰিছোঁ,
আমাৰ ইয়াৰ পৰা এই নদী সিপাৰৰ পৰা গৰা সিপাৰলৈকে খৰৈবাৰী শিৱনগৰলৈকে আমাৰ প্ৰায় 1.5 কিলোমিটাৰ 2 কিলোমিটাৰমান হ'ব। এইখিনিত যি এটা সমস্যা হয়, এই সমস্যাটো মই একচুৱেলি এইটো ক'ব বিচাৰিছোঁ যে ডেলিভাৰী, যি ৰাতিৰ এই ডেলিভাৰী কোনো এটা টাইম টেবুল নাই। এই ডেলিভাৰীবিলাক একচুৱেলি এতিয়া এই খৰৈবাৰীৰ মানুহবিলাক শিৱনগৰৰ মানুহবিলাকে সাধাৰণ এটা অটো এটা লৈ পেলাই যদিহে পকী ৰাস্তা হয়, নিজৰ বাইকত উঠাই পেলাই ইয়াত আৰামছে আমি চিলাপথাৰ কিবেটাই মেডিকেললৈকে লৈ যাবলগীয়া হয়। কিন্তু এতিয়া দুৰ্ভাগ্যবশতঃ এতিয়া কি কৰিবলগীয়া হৈছে, আমাৰ ইয়াৰ পৰা 1.5 কিলোমিটাৰহে আছে। ডিমৌ হৈ কিবা বুধবৰীয়া ডিমৌ দেওবৰীয়া হৈ পেলাই ডিমৌ হৈ আমি মেডিকেললৈ যাবলগীয়া হৈ যায়। আজি এইকাৰণে আমাৰ দুখীয়া মানুহ সমাজৰ কাৰণে এইটো বহুত দুৰ্ভাগ্যত। এইকাৰণে আমি ভাবোঁ অনতি পলমে এই চৰকাৰে আমাক ব্ৰিজ এটা দিব লাগে আৰু গোটেই ৰাইজৰ উপকৃত হ'ব লাগে বুলি ভাবি মোৰ বক্তব্য মই সামৰিছোঁ। চাওক, আমি আমাৰ স্থানীয় যিসকল ইয়াত ব্যক্তি, তেওঁলোকৰ লগত আমি কথা পাতিলোঁ আৰু ইয়াত কথা পাতি আমি এটাই কথা বুজিলোঁ যে আমাৰ যি বৰ্তমানৰ বিধায়ক ভুৱন পেগু ডাঙৰীয়াই আমাৰ নৱগঠিত চিচিবগাঁও সমষ্টিৰ অন্তৰ্গত চিলাচুটি পঞ্চায়ত নামনি চিলাচুটি যি পূৰ্বতে জোনাই সমষ্টিত আছিল আৰু এই অঞ্চলবোৰক তেওঁ এৰাবাৰীলৈ পৰিণত কৰিছে। তেওঁ আমাৰ ইয়াত যি আমি বসবাস কৰোঁ, তেখেতক আমি বিধায়ক হিচাপে নিৰ্বাচিত কৰি পঠিয়াইছিলোঁ। কিন্তু তেওঁ বিধায়ক হিচাপে নিৰ্বাচন হোৱাৰ পিছত যি ধৰণে উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিছিল, দিয়া নাই। ফলত আজি আমাৰ বৃহত্তৰ চিচিবগাঁও অঞ্চলৰ আমি যিকোনো অঞ্চলতে যাওঁ, ৰাস্তা পদূলি নাই, দলং নাই, সামগ্ৰিকভাৱে যদি আমি উন্নয়ন চাওঁ, নাই। তেখেতলোকে অৰুণোদয়ৰ কথা ক'লে বা হিতাধিকাৰী সৃষ্টি কৰিলে এটা জাতিৰ উন্নয়ন নুবুজায়। এটা জাতিৰ উন্নয়ন হ'ব হ'লে ৰাস্তা পদূলি উন্নয়ন হ'ব লাগিব, এডুকেশ্যনৰ পিনৰ পৰা ডেভেলপমেণ্ট আহিব লাগিব, ভাল স্কুল থাকিব লাগিব, ভাল স্বাস্থ্য খণ্ড থাকিব লাগিব। ইয়াত আমাৰ স্থানীয় লোকসকলে কৈ গ'ল যে এই অঞ্চলত ডেলিভাৰীৰ ক্ষেত্ৰতো ইয়াত অসুবিধাৰ সন্মুখীন হ'বলগীয়া, কাৰণ যাতায়াত নাই। গতিকে এই কথাখিনি আজি আপোনালোকৰ যোগেদি আমি আপোনালোকক দেখালোঁ। আপোনালোকে বিবেচনা কৰক যে কেনেকৈ বিজেপি চৰকাৰখনে উন্নয়নৰ কথা ক'লেও কেনেকৈ যে আমাৰ এই অঞ্চলবোৰ উন্নয়ন হোৱা নাই, আপোনালোকে ভাবক। আমি আশা কৰিছোঁ যে নৱগঠিত চিচিবগাঁও সমষ্টিত নতুনত্ব আহিব, নতুন সূৰ্য উদয় হ'ব, নতুন পোহৰ মানুহৰ মাজলৈ যাব। উন্নয়নৰ এক বাৰ্তা লৈ আমি ৰাইজৰ দল আহিছোঁ। আমি ৰাইজৰ দলে যিসমূহ সমস্যা আছে, আমি তথ্যভিত্তিত বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰিছোঁ আৰু অধ্যয়ন কৰি অনাগত দিনত এই অঞ্চলৰ সমস্যাবোৰ আমি সমাধানৰ কাৰণে সংকল্প গ্ৰহণ কৰিছোঁ। আমাৰ লগত এজন ককা আছে, তেওঁ বৰ্তমান চাইকেলখন লৈ নদীৰ মাজেদি আহিছে আৰু ককাক আমি এই যি ডিমৌ নদীৰ ওপৰত এখন পকী দলঙৰ কাৰণে ৰাইজে যিহেতু দাবী কৰি আছে, আমি ককাৰ পৰাও তেওঁৰ মনৰ কথাখিনি আমি জানিব খুজিছোঁ। মনৰ কথা মানে আমাক এই নদী দলংটো লাগে, ৰাস্তাটো লাগে। আমাৰ অহা যোৱা খুব অসুবিধা হৈ আছে। বাৰিষাত আমি যাবই নোৱাৰোঁ এই ৰাস্তাত, ইমান পানী হৈ যায়, একঁকাল পানী হয়, কেতিয়াবা মানুহ উটাই লৈ যায়, হয় নহয়? যেতিয়া খৰি আহে একদম মানুহ চানুহ বলটাই পিন্ধি লৈ গুচি যায়। এতিয়া আপুনি কওক যে আমাৰ সন্মানীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়াই আজি আমি কেইবাবাৰো তেখেতক ভোট দি নিৰ্বাচিত কৰিছোঁ। তেওঁ এই দলংখন দিয়াৰ ক্ষেত্ৰত বা এই নদীখনৰ যি বান গৰাখহনীয়া হৈছে, মানুহ সৰ্বশ্ৰান্ত হৈছে, এই ক্ষেত্ৰত তেওঁ কিবা পদক্ষেপ লৈছে আপুনি দেখিছে? ভুৱন দাক মই কৈছোঁ, মই কৃষ্ণপুৰৰ নিবাসী হয়, আপোনাক আমি ভোট দি পিনি বছৰে বছৰে জিকাই থাকোঁ। আপোনাকো দিওঁ, প্ৰধান বৰাকো দিওঁ, এই হিমন্ত বিশ্ব শৰ্মাকো দি আছোঁ। আমাৰ ভোটতে আপোনালোকে জয়লাভ কৰি আছে। যদি আমাৰ কথাবিলাক নাৰাখে তেনেহ'লে কেনেকৈ হ'ব? আপোনালোকে এইটো নিজে বিবেচনা কৰিব। মইতো গাড়ী চালক হিচাপে এইটোৱে ক'ব বিচাৰোঁ যে আমাৰ মানে এইটো চিলাপথাৰৰ পৰা যিটো মাজৰবাৰী যায়, শ্বৰ্টকাটিং ৰাস্তা এইটোৱে ভাল হয়। ডিমৌ হৈ ঘূৰি গ'লে আপোনাৰ 35 কিলোমিটাৰ হৈ যায়, এনেকৈ শ্বৰ্টকাটিং গ'লে মানে আমাৰ 18 কিলোমিটাৰমান হয়। সেইটো কাৰণে ইয়াত দলং এটা হ'লে মানে আমাৰ খুব মানে ভাল হয় ৰাইজৰ কাৰণে। সেইটো কাৰণে চৰকাৰে যেনে ইয়াত দলং এটা দিয়ে আৰু দলং হ'ব বুলি কৈ আমি কি বুঢ়াই হৈ গ'লোঁ। কিমান অসুবিধা, দলং হ'লে ভালে পাইছিলোঁ। কিমান অসুবিধা, ল'ৰা ছোৱালী স্কুল, কিবা বাৰিষাত কিমান অসুবিধা, সেইটোৱে দলং হ'লেতো ভালে পাওঁ ন। ব্ৰিজখন হ'ব লাগে মানে কাহানি বাই হ'বলগীয়া আছিলে, হ'ব লাগিছিল।
আকৌ মাজত শুনিছিলোঁ আমাৰ চৰকাৰে বোলে এখন চেংচনো দিছে, কিন্তু কেনেকুৱা কি হ'ল, ঠিকাদাৰবিলাকে কিবা কৰিলে নে নকৰিলে। এই ইয়াত ব্ৰিজখন নোহোৱাৰ কাৰণে আমাৰ ইফালে শিৱনগৰ, ইফালে কৰৈবাৰী মানুহবিলাকৰ যাতায়াতৰ ইমান অসুবিধা। সেই আমাৰ কুলিবজাৰৰ ওচৰৰ পৰা ইয়াত আমাৰ এই আৰ্যভট্ট স্কুললৈ ল'ৰা ছোৱালীবিলাক আহিব লাগে। বাৰিষা ফ্ৰণ্টিয়াৰ স্কুলত বাৰিষাত আমি কেনেকৈ আহিম? আকৌ ইফালে চিলাপথাৰৰ পৰা শিক্ষকবিলাক ইফালে স্কুল কৰিবলৈ আহিব লাগে। এই মাষ্টৰবিলাকনো কেনেকৈ আহে? গতিকে ইয়াত যদি এখন দলং হয় বহুত ভাল, আমাৰ লাগেও, কেতিয়াবা হ'ব লাগিছিল, যদিও হোৱা নাই। এতিয়া যদি চৰকাৰে আমাক অলপ সহায় কৰিব বিচাৰে, যদি দিয়ে, তেনেহ'লে আমাৰ সকলোৰে উপকাৰ হ'লেহেঁতেন। মই এই শিৱনগৰৰ স্থানীয় যুৱক হিচাপে ক'ব বিচাৰোঁ যে এই ডিমু নদীখনৰ ওপৰত আমাৰ এখন দলং যে কিমান প্ৰয়োজন, এইখিনি এই কি কয় শিৱনগৰ ৰাইজ তথা যিখিনি আমাৰ ইফালে মোটামুটি 10-15খন গাঁও আছে, এই গোটেইখিনি গাঁৱৰ ৰাইজে এইখিনি অনুমান কৰিব পাৰে। এইখিনিত কি কয়, এই নদীখিনি যেতিয়া বহাগ মাহ পাৰ হয়, বহাগ মাহ পাৰ হোৱাৰ পিছৰে পৰা এই নদীখিনিৰ ওপৰেদি কোনো এখন ছাত্ৰ ছাত্ৰী স্কুল যাব নোৱাৰে। যদি যাবলগীয়া হয়, তেখেতে নিজৰ জীৱনৰ প্ৰতি ভাবুকি আহি যায় যে কেতিয়াবা কি পানী উঠুৱাই নিব, পানী ডাঙৰ নে সৰু, সেইবোৰ এটা সমস্যা। তাৰপাছত হ'ল কি, ধৰি লওক কিবা বেপাৰ বাণিজ্যটো কৰিবই নোৱাৰি। তাৰপাছত কোনো মেডিকেল ইমাৰ্জেঞ্চিৰ ক্ষেত্ৰতো এই নদীখনেদি পাৰ কৰিব নোৱাৰি। এইটো এটা আমাৰ এই শিৱনগৰ তথা আমাৰ নামনি চিলাচুটি অঞ্চলৰ পঞ্চায়তৰ আৰু লগতে 10ৰ পৰা 15খন গাঁৱৰ এইটো এটা চবচে ডাঙৰ সমস্যা। এতিয়া 2026 চন, 2026 টেকন'লজিৰ যুগ আহি গ'ল। টেকন'লজিৰ যুগত যে আজি মই চাওক, এইখন বৰ্তমান এই খালী ভৰিৰে এই নদীখন পাৰ কৰিবলগীয়া হৈছে, য'ত মানুহে নেকি জোতা নুখুলে। মানে 2026 চনত যে আমি বিজেপি চৰকাৰ থকাৰ পিছতো আমি যে ইমান এটা দুখ কষ্ট যে জীৱন যাপন কৰিবলগীয়া হৈছে, তাৰ কাৰণে খুবেই দুখিত। মই আশা কৰিছোঁ যে বিজেপি চৰকাৰখনে নতুন এটা আমাৰ কাৰণে কিবা এটা এই ব্ৰিজখনক লৈ চিন্তা চৰ্চা কৰি এটা ভাল ব্যৱস্থা কৰি দিয়ে যে, মই তাৰে কামনা কৰিছোঁ।